নাম্বাৰছে ইমোশন কেনেকৈ ডিটেক্ট কৰে অৰ্থাৎ কোনকেইটা বিশেষ নাম্বাৰ থাকিলে আপুনি ইমোশনেল বুলি আপুনি গম পাব আৰু যদি ইমোশনেল হিচাপে আপুনি হয় বা ইমোশনেল প্লেন যদি আপোনাৰ এক্টিভ হৈ থাকে তেতিয়া আপোনাৰ কি হ'ব পাৰে আপোনাৰ এটা এফেক্ট কি হ'ব পাৰে অৰ্থাৎ আপুনি কোনকেইটা বিশেষ দিশত আপুনি সাকসেছ হ'ব বা আপোনাৰ জীৱনৰ গতি কেনেকুৱা হ'ব এই সবিশেষ সামৰি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মোৰ বিশ্বাস 100% যে আপুনি উপকৃত হ'ব তেন্তে আহক আৰম্ভ কৰোঁ নাম্বাৰ 357 অৰ্থাৎ আপোনাৰ বাৰ্থ চাৰ্টত যদি নাম্বাৰ 3, 5 আৰু 7 থাকে তেতিয়াহ'লে আপোনাৰ ইমোশনেল প্লেনটো এক্টিভ হৈ থাকিব অৰ্থাৎ জুপিটাৰ মাৰ্কিউৰি আৰু কেতু 3 ডিনোট কৰে জুপিটাৰ 5 হৈছে মাৰ্কিউৰি বুধ আৰু লগত থাকিব কেতু নাম্বাৰ 7 এই তিনিটা নাম্বাৰ কম্বিনেশ্যন যেতিয়া আপোনাৰ বাৰ্থ চাৰ্টত থাকিব তেতিয়া আপোনাৰ ইমোশনেল প্লেনটো এক্টিভ হৈ থাকিব অৰ্থাৎ আপুনি কোৱাইট ইমোশনেল ব্যক্তি হিচাপে পৰিগণিত হ'ব আপোনাক কি হয় তেনেধৰণৰ ব্যক্তিক আচলতে গোল্ডেন হাৰ্টেড পিপল বুলি কোৱা হয় যিসকল ব্যক্তিয়ে কোনোবা মানুহক পটককে বিশ্বাসত লয় আৰু সহজে তেওঁলোকে বিশ্বাস কৰি ল'ব পাৰে কোনোবাই ঠগিবও পাৰে বৰ সহজে ফুচলাব পৰা বুলি যে কয় আচলতে তেনেকুৱা ধৰণৰ হয় এই ব্যক্তিসকল ইমান ইমোশনেল হয় যে তেওঁলোকে হাৰ্টৰ যোগেদি তেওঁলোকে অন্তৰৰ সৈতে কথাবিলাক বৰ বেছিকে ডিচিশ্যন লয় কোনোবাই যেতিয়া কয় কিবা এটা বিচাৰে বা মোক এইটো সহায় কৰক বৰ কান্দি গুটি কৰিলে হয় মানুহজনক সহায় কৰিব লাগে এনেকুৱা নিচিনা হৈ যায় এতিয়া ইমোশন হৈ যায় তেওঁ সহায় কৰি দিয়ে লাগিলে তেওঁ ঠগে কওক আৰু এটা কথা হয় কি 357 যেতিয়া এক্টিভ হৈ থাকিব যেতিয়া নাম্বাৰ তিনিটা বাৰ্জত থাকিব তেওঁলোকে কিয় জীৱনত ঠগ খোৱাৰ প্ৰৱণতা নিজৰ প্ৰেমৰ ক্ষেত্ৰতো বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে কাৰণ ইমোশন হোৱাৰ কাৰণে অন্তৰেৰে তেওঁলোকে ডিচিশ্যন লয় তেওঁলোকে ব্ৰেইনেৰে কথাবোৰ কেলকুলেশ্যন কৰি নেচায় অকল হাৰ্টৰ দ্বাৰা তেওঁলোকে কথাবিলাক বিবেচনা কৰি চোৱাৰ বাবে ঠগ খোৱাৰ মাত্ৰাও তেওঁলোকৰ বাঢ়ি যায় বাট তেওঁলোক গোল্ডেন হাৰ্টেড পিপল হয় মানুহক খুব ভাল পাব জানে মানুহক খুব ভাল ব্যৱহাৰ কৰিব জানে খুব সুন্দৰভাৱে ব্যৱহাৰ কৰি মানুহক আপোন কৰি ল'ব পৰা কেপেবিলিটি থাকে তেওঁলোকৰ ক্ৰিয়েটিভিটিটো বহুত ষ্ট্ৰং থাকে লগতে 357 যদি এক্টিভ হৈ থাকিব সেই ব্যক্তিসকলৰ অতিকে হাই সাকসেছ দিশটো হৈছে অকাল সেক্টৰটো অকাল বুলি কোৱাৰ লগে লগে আপোনাৰ এষ্ট্ৰলজি নিউমাৰলজি বাস্তু টেৰো ৰেকি এনেকুৱা এক্সেক্টৰছটা বিভিন্ন দিশ আহিব লগত তেওঁলোকে টিচিং সেক্টৰ অলসো ভেৰি গুড সেক্টৰ লগত থাকিব এডমিনিষ্ট্ৰেটিভ পাৰ্টটো তেওঁলোকে এটা ভাল সেক্টৰ হিচাপে পৰিগণিত হ'ব আৰু তেওঁলোকে ক্ৰিয়েটিভ কামবিলাকো খুব সুন্দৰভাৱে তেওঁলোকে সমাপন কৰি জীৱনক আগুৱাই নিব পাৰিব হিলিং সেক্টৰ তেওঁলোকৰ কাৰণে অতি ভাল হিচাপে পৰিচালিত হ'ব বাট এটাই কথা ইয়াতে তেওঁলোকে ইমোশনক যাতে কণ্ট্ৰল কৰিব নহ'লে ঠগ খোৱাৰ মাত্ৰা তেওঁলোকৰ বাঢ়ি যাব অৰ্থাৎ জীৱনত বহুত মানুহে সহজতে তেওঁলোকক ঠগিব পাৰে কিন্তু আচলতে হৈয়ে যায় ক'ব নোৱাৰাকে তেওঁলোকে মানুহক হেল্প কৰি যায় ভাবে যে পিছত পস্তাই থাকে কিন্তু একেজন মানুহে তেওঁলোকক বাৰে বাৰে ঠগি থাকিব পাৰে কথাটো হৈছে কি যিসকল ব্যক্তি 357 থাকে তেওঁলোক মেক্সিমাম মানুহে আচলতে বেছি ইমোশনেল হয় সেইকাৰণে সকলো মানুহক সহজতে ট্ৰাষ্ট কৰি লয় বাট দে পিপল আৰ ভেৰি গোল্ডেন হাৰ্টেড পিপল এইটো কিন্তু 100% নিশ্চিত বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে এই নাম্বাৰ তিনিটাৰ মহত্ব নাম্বাৰ তিনিটাৰ বৈশিষ্ট্য জানি অতি সুখী হৈছে আৰু ভাল পাইছে আৰু অনাগত দিনত তেনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাক লাইক কমেণ্ট কৰিলে আমি উৎসাহিত হ'ম নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে তেন্তে পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতি থেংক ইউ ফ্ৰেণ্ড লাভ ইউ বাই টেক কেয়াৰ